মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কিছুমান ভিডিঅ' দিয়া হৈছিল। সেই ভিডিঅ'বোৰত তোমালোকক অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণাৰ বিষয়ে দিয়া হৈছে। আজি আমি আকৌ কিছুমান অৰ্থবিজ্ঞানৰে মৌলিক ধাৰণাৰ বিষয়ে জানিব চেষ্টা কৰিম। আহাচোন। প্ৰথমতে আজি আমি বস্তু বা সামগ্ৰীৰ বিষয়ে পঢ়িম। বাকী যি মৌলিক ধাৰণা আছে আমি পিছৰ ভিডিঅ'ত জানিব চেষ্টা কৰিম। আজি আমি পঢ়িম বস্তু বা সামগ্ৰী, মানে গুডছ। এই বস্তু বা সামগ্ৰীৰ বিষয়ে জানিব চেষ্টা কৰিম। আহাচোন, কি আছে চাবলৈ যত্ন কৰোঁ। যে অৰ্থবিজ্ঞানৰ যি ধাৰণা সচৰাচৰ সেইবোৰ আমাৰ কি হয়, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অৰ্থতকৈ কিছুমান পৃথক হয়। মানে ধৰি লোৱা, অৰ্থবিজ্ঞানৰ ধাৰণাবিলাক কি হয়, সাধাৰণতে দৈনন্দিন জীৱনত আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, সেই ব্যৱহাৰ কৰা বস্তুবিলাকৰ যি ধাৰণা আৰু অৰ্থবিজ্ঞানত, তোমালোকৰ যি অৰ্থবিজ্ঞান, এই অৰ্থবিজ্ঞানত সেই বস্তুবিলাকৰ ধাৰণাবিলাক সচৰাচৰ আমাৰ দৈনন্দিন জীৱনতকৈ অলপ বেলেগ ধৰণৰ হয়। তোমালোকে পাবা, অলপ পিছতে পাবা সেই বিষয়ে। সেই ধাৰণাৰ বিষয়ে আমি কি কৰিম, এতিয়া আলোচনা কৰিম। এইমাত্ৰ মই তোমালোকক ক'লোঁ যে আমাৰ কি হয়, আমি দৈনন্দিন জীৱনত যিবিলাক ধাৰণা আমি পাওঁ, আমি দৈনন্দিন ব্যৱহাৰ কৰা, দৈনন্দিন জীৱনত যি বস্তু ব্যৱহাৰ কৰোঁ বা যেনেধৰণৰ আমি ধাৰণাবিলাক পাওঁ, সেইবিলাক কি হয়, আমাৰ কি হয়, অৰ্থবিজ্ঞানত সেই ধাৰণাবিলাক অলপ বেলেগ ধৰণৰ হয়। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সেই অৰ্থতকৈ আমাৰ কি হয়, এই অৰ্থবিজ্ঞানৰ ধাৰণাবিলাক কিছু পৃথক হয়। কেনেকৈ পৃথক হয়, যে বস্তু বা সামগ্ৰী। এতিয়া বস্তু বা সামগ্ৰীৰ বিষয়ে কৈছে, মানে গুডছৰ বিষয়ে কৈছে। এতিয়া মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী কি বুলি কোৱা হয়, কমোডিটি। আৰু সেয়া কাৰ্য ছাৰ্ভিচকে কি বুলি কোৱা হয়, অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। এতিয়া আমি পালোঁ যে বস্তু বা সামগ্ৰী। এতিয়া মই তোমালোকক অলপ আগতে ক'লোৱেই যে আমাৰ কি হয়, অৰ্থবিজ্ঞানত কিছুমান ধাৰণা অলপ পৃথককৈ বুজা যায়। আমি দৈনন্দিন জীৱনত যি ধাৰণা যিবিলাক আমি ব্যৱহাৰ কৰোঁ, সেই অৰ্থতকৈ অৰ্থবিজ্ঞানৰ ধাৰণাটো অলপ বেলেগ ধৰণৰ হয়। কেনেকৈ এতিয়া বেলেগ ধৰণৰ হয়, যে তোমালোকে ক'বা যে বস্তু বা সামগ্ৰী কি। যদি তোমালোকক মই সোধোঁ যে বস্তু বা সামগ্ৰী কি, তোমালোকে জাষ্ট কৈ দিবা যে আমি দৈনন্দিন জীৱনত যিবিলাক কি কৰা হয়, যিবিলাক আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ, সেইবিলাকে আমাৰ কি হয়, বস্তু বা সামগ্ৰী। কিন্তু কি হয়, অৰ্থবিজ্ঞানত কি হয়, এইটো অলপ বেলেগ ধৰণৰ হয়। অৰ্থবিজ্ঞানত বস্তু বা সামগ্ৰী বুলি ক'লে কি হয়, এনেকৈ ক'ব লাগিব তোমালোকে যে মানুহৰ অভাৱ পূৰণ কৰি, মানুহৰ যিবিলাক অভাৱ, সেই অভাৱবিলাক পূৰণ কৰিব লাগিব এই বস্তু বা সামগ্ৰীয়ে। আৰু কি কৰিব লাগিব, সন্তুষ্টি প্ৰদান কৰিব লাগিব। আৰু সেই সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী ইংৰাজীত কোৱা হয় কমোডিটি। আৰু সেৱা কাৰ্য মানে কি হ'ল, তোমালোকে পাবা যে সেৱা কাৰ্য মানে কি। গতিকে এই সেৱা কাৰ্য বা ছাৰ্ভিচকে কি বুলি কোৱা হয়, অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। এতিয়া কি হ'ল, মই এইটোৱে ক'লোঁ যে সাধাৰণতে দৈনন্দিন জীৱনত তোমালোকক যদি সোধা যায় বস্তু বা সামগ্ৰী কি, গুডছ মানে কি, তেতিয়া তোমালোকে ক'বা যে আমি দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ, সেইবিলাকে হ'ল বস্তু বা সামগ্ৰী। কিন্তু অৰ্থবিজ্ঞানত এনেকুৱা নহয়। অৰ্থবিজ্ঞানত কেনেকৈ ক'ব লাগিব, যে মানুহৰ যি অভাৱ, আমাৰ যি অভাৱ, সেই অভাৱবিলাক পূৰণ কৰিব পৰা, বা আমাৰ অভাৱবিলাক পূৰণ কৰি কি হয়, আমাৰ মনত সন্তুষ্টি প্ৰদান কৰে। আমাৰ যেতিয়া অভাৱবিলাক পূৰণ হ'ব, তেতিয়া আমাৰ মনত কি হ'ব, সন্তুষ্টি প্ৰদান হ'ব। আৰু সেই সন্তুষ্টি প্ৰদান কোনে কৰিব, সকলো সামগ্ৰী, যিবিলাক সামগ্ৰীৰ কথা কৈছে, মানে কমোডিটি আৰু সেৱা কাৰ্য। আৰু সেৱা কাৰ্য কি কৰা হৈছে, তাৰমানে বস্তু বা সামগ্ৰীৰ ভিতৰত ধৰা হৈছে। এতিয়া সেৱা কাৰ্য মানে কি, ইংৰাজীত কোৱা হয় ছাৰ্ভিচ। গতিকে সেৱা কাৰ্যৰ বিষয়েও আমি পাম। গতিকে তাকে কি বুলি কোৱা হয়, অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। এতিয়া তোমালোকক এইখিনিতে মই সেৱা কাৰ্যৰ বিষয়ে কৈয়ে দিওঁ। সেৱা কাৰ্য মানে হ'ল কিছুমান কাৰ্য, যেনেকুৱা শিক্ষকৰ কাৰ্য। শিক্ষকে কি কৰে, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰে। গতিকে এইটো এটা কি, সেৱা কাৰ্য। এইটো এটা সেৱা কাৰ্য। শিক্ষকে সেৱা কৰিছে, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা প্ৰদান কৰি এটা কি কৰা হৈছে, সেৱা কাৰ্য আগবঢ়োৱা হৈছে, হয়নে? ঠিক তেনেদৰে কি হয়, চিকিৎসকে কি কৰে, চিকিৎসা কৰি কি কৰে, সেৱা কাৰ্য আগবঢ়ায়
সমাজৰ প্ৰতি এটা সেৱা কাৰ্য আগবঢ়ায়। সেনেকৈ ৰাজনীতিবিদেই হওক বা আৰক্ষীয়ে কি কৰে, তোমালোকে দেখিছাই এই সময়ত আৰক্ষীবিলাকক তোমালোকে দেখিছাই। গতিকে এই আৰক্ষীবিলাকে কি কৰিছে, সেৱা কাৰ্য আগবঢ়াইছে, হয়নে? পৰিৱেশৰ প্ৰতি তেওঁলোকে কি কৰিছে, সষ্টম হৈছে, হৈ মানুহক সজাগ কৰিছে, কি কৰিছে, মানুহক প্ৰতি সেৱা আগবঢ়াইছে। ঠিক তেনেদৰে কি হৈছে, অধিবক্তা এইবিলাকৰ এই সকলোবিলাক কি হয়, তেওঁলোকে যি কাম কৰে সেইবিলাকক সেৱা বুলি ধৰা হয়। গতিকে বস্তু বা সামগ্ৰী বুলি ক'লে তোমালোকে অৰ্থবিজ্ঞানত কি বুলি পাবা, যে মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰে। সন্তুষ্টি প্ৰদান কৰাৰ লগতে কি হয়, সন্তুষ্টি প্ৰদান কৰিব পৰা যিবিলাক সামগ্ৰী, সকলো সামগ্ৰীকে কি বোলা হয়, আৰু কি কৰা হয়, সেৱা কাৰ্যক কি বোলা হয়। লগতে সামগ্ৰীৰ লগতে কি বুলি কোৱা হয়, সেৱা কাৰ্যবিলাককো মই তোমালোকক ক'লোঁ, যে যিবিলাক ছাৰ্ভিচ, শিক্ষকেই হওক, ডাক্তৰেই হওক, তাৰপাছত তোমালোকৰ আৰক্ষীয়ে হওক, এই সকলোবিলাকৰ সেৱা কাৰ্যবিলাকক কি বুলি কোৱা হয়, অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়। তাৰমানে তোমালোকে বস্তুটো বুজি পালা, যে মানুহৰ অভাৱ পূৰণ কৰিব পৰা, মানুহৰ মনত সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী, লগতে সেৱা কাৰ্যবিলাককে কি বুলি কোৱা হয়, বস্তু বা সামগ্ৰী বুলি কোৱা হয়। তাৰপাছত বস্তুক কি কৰা হয়, ভৌতিক, যেনে চকী, মেজ, ঘৰ দুৱাৰ, যন্ত্ৰপাতি, খাদ্য, বস্ত্ৰ আদি, আৰু সেই অভৌতিক যেনে শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, অধিবক্তা আদিৰ সেৱা এই দুই ভাগত বিভক্ত কৰিব পাৰি। এতিয়া বস্তুক তোমালোকে কি কৰিব লাগিব, দুটা ভাগত ভাগ কৰা হৈছে বুলি কৈছে। গতিকে বস্তু কি বুলি কৈছে, যে ভৌতিক মানে কি, চকী, মেজ, ঘৰ দুৱাৰ, যন্ত্ৰপাতি, খাদ্য, বস্ত্ৰ আদি, মানে যিবিলাক আমি চুই চাব পাৰোঁ, হয়নে, যিবিলাকৰ সংস্পৰ্শত আমি আহিব পাৰোঁ, যেনে চকী, মেজ, ঘৰ দুৱাৰ, যন্ত্ৰপাতি, খাদ্য, বস্ত্ৰ আদি। আৰু অভৌতিক মানে কি, যেনে শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, অধিবক্তা আদিৰ সেৱা। মই তোমালোকক ক'লোৱেই, অভৌতিক মানে কি, যিবিলাক সেৱাৰ কথা কৈছে, হয়নে, সেৱা কাৰ্যৰ বিষয়ে কৈছে, ছাৰ্ভিচৰ বিষয়ে কৈছে, যেনেকৈ শিক্ষক, চিকিৎসক, ৰাজনীতিবিদ, আৰক্ষী, অধিবক্তা আদিৰ সেৱাকে কি বুলি কোৱা হয়, অভৌতিক বুলি কোৱা হয়। গতিকে বস্তুক তোমালোকক সুধিলে, প্ৰশ্নত সুধিব পাৰে, তোমালোকে তেতিয়া ক'ব লাগিব বস্তুক দুভাগত ভাগ কৰা হৈছে, ভৌতিক আৰু অভৌতিক, এই দুটা ভাগ তোমালোকে পালা। বস্তুক আকৌ কি কৰা হৈছে, মুক্ত বস্তু আৰু আৰ্থিক বস্তু এই দুটা শ্ৰেণীত ভাগ কৰা হৈছে। বস্তুক কি কৰা হৈছে, আকৌ দুটা ভাগত ভাগ কৰিছে। সেইটো হ'ল কি, মুক্ত বস্তু, মানে মুক্ত মানে কি, তোমালোকে যিটো বস্তু ফ্ৰীতে পোৱা যায়, যিটো নেকি আমাৰ প্ৰকৃতিৰ পৰা পোৱা যায়, যাৰ বিনিময়ত আমি কি কৰিব নালাগে, কোনো টকা পইচা দিব নালাগে, সেই বস্তুকে কি বুলি কোৱা হয়, মুক্ত বস্তু বুলি কোৱা হয়। আৰু আৰ্থিক বস্তু বুলি ক'লে, আৰ্থিক বস্তু বুলি ক'লে কি বুজা যায়, যে আৰ্থিক বস্তু হ'ল যাৰ বিনিময়ত আমি টকা দিব লাগে, টকা দিয়াৰ বিনিময়ত আমি কি কৰোঁ, সেই বস্তুবিলাক আমি পাবলৈ সক্ষম হওঁ। গতিকে সেইবিলাকক কি বুলি কোৱা হয়, আৰ্থিক বস্তু বুলি কোৱা হয়। গতিকে এই দুটা শ্ৰেণীতে কি কৰা হয়, বস্তুক ভাগ কৰা হয়। গতিকে বস্তুক তোমালোকে বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়, তোমালোকে পালা। গতিকে কি হয়, আৰু তোমালোকক কৈছে ইয়াতে মুক্ত বস্তুবোৰ প্ৰকৃতিৰ মুক্তদান। গতিকে মুক্ত বস্তুবিলাক প্ৰকৃতিৰ পৰা পোৱা মুক্তদান, ইয়াত কোনো তোমালোকে টকা পইচা ভৰি বস্তু ল'ব নালাগে, এইবোৰ আমাৰ প্ৰকৃতিৰ পৰা মুক্তদান। গতিকে তোমালোকে ইয়াতে তোমালোকৰ চাৰ্টখন দিছে, চাইছা, চাৰ্টখনত দিয়া আছে যে গুডছ, বস্তু, নে, বস্তুবিলাক আমি কি কৰিছোঁ, ফ্ৰী গুডছ, মুক্ত বস্তু, নে, মুক্ত বস্তু, তাৰপাছত ইকনমিক গুডছ মানে আৰ্থিক বস্তুৰ দুটা ভাগত ভগাইছোঁ। তাৰপাছত তাৰমানে বস্তুক আমি কি কৰিছোঁ, মুক্ত বস্তু যিবিলাক প্ৰকৃতিৰ পৰা পোৱা বস্তু, আৰু আৰ্থিক বস্তু মানে যিবিলাক আমি টকাৰ বিনিময়ত পোৱা বা আৰ্থিক বস্তু বুলি কোৱা হয়। গতিকে সেই বস্তু দুটা ভাগত ভাগ কৰিছোঁ। আকৌ আমি আৰ্থিক বস্তুক মানে ইকনমিক গুডছক দুটা ভাগত ভাগ কৰিছোঁ। সেইবিলাক হ'ল কনজিউমাৰ গুডছ, ভোগ্য বস্তু, আৰু মূলধন জাতীয় বস্তু। এইটো বাৰু আমি এই দুটা বস্তু আমি পাই আছোঁ, তোমালোকে দেখিছা। চোৱা, আৰ্থিক বস্তু, এতিয়া আৰ্থিক বস্তু বুলিলে কি বুজিছা, যে চোৱা এই বজাৰত ফল মূল আছে, গতিকে এইবিলাক কি তোমালোকে এনেই নোপোৱা, এইবিলাকৰ বিনিময়ত তোমালোকে কি হৈছে, টকা পইচা দিব লগা হৈছে, টকা পইচা দি তোমালোকে বস্তু কিনিছা, হয়নে? গতিকে এই বস্তুটো আমাৰ আৰ্থিক বস্তু হৈ যায়। মুক্ত বস্তু এই তোমালোকে দেখিছা, ধুনীয়াকৈ জান জুৰি, ন, এনেকুৱা নদী আছে, তাৰপাছত গছ গছনি, এইবিলাক আমাৰ কি মুক্ত বস্তু, এইবিলাকৰ বিনিময়ত আমি কোনো টকা দিব নালাগে, এইবিলাক আমাৰ প্ৰকৃতিৰ পৰা পোৱা মুক্তদান। তাৰপাছত এইটো পাইছে তোমালোকে প্ৰস্তুত সামগ্ৰী, এইটো আমি পঢ়ি আছোঁ প্ৰস্তুত সামগ্ৰীৰ বিষয়ে। প্ৰস্তুত সামগ্ৰী এইবিলাক দেখিছা, কেনেকৈ কাপোৰ, এইবিলাক বস্ত্ৰ, এইবিলাক আমাৰ কি হয়, প্ৰস্তুত সামগ্ৰী বুলি কোৱা হয়, মানে এইবিলাক প্ৰস্তুত কৰি উলিওৱা হয়। তাৰপাছত মুক্ত বস্তু আকৌ দেখাইছে, মুক্ত বস্তু, ন, আকাশ আছে, সূৰ্যটো কেনেকৈ অস্ত গৈছে, গতিকে এই সকলোবিলাক বস্তু আমি এইবিলাক বস্তু আমি পাই আছোঁ, হয়নে নহয়? আমি সদায় সূৰ্যৰ পোহৰ পাওঁ, হয়নে? বা আমি এই নদীৰ পৰা আমি পানী পাওঁ, নে, গছ গছনিৰ পৰা আমি কিমান ধৰণৰ বস্তু পাওঁ। গতিকে আমি এইবিলাক
এইবিলাকৰ বিনিময়ত কি টকা দিব নালাগে এইবিলাক আমাৰ প্ৰকৃতিৰ পৰা পোৱা মুক্ত দান তাৰপিছত মূলধন জাতীয় বস্তু এতিয়া মূলধন জাতীয় বস্তুৰ বিষয়ে আমি পাম মূলধন জাতীয় বস্তু বুলি ক'লে তোমালোকে উদাহৰণস্বৰূপে ট্ৰেক্টৰৰ বিষয়ে ক'ব পাৰা আমি পাম বাৰু তাৰপিছত চাচোন এইটো তোমালোকক দেখাইছে যেনে সূৰ্যৰ তাপ বতাহ বৰষুণৰ পানী ইত্যাদি মই তোমালোকক ক'লোৱেই যে মুক্ত বস্তু মানে কি সূৰ্যৰ তাপ আমি পাই আছোঁ বতাহ আমি পাই আছোঁ বৰষুণৰ পানী আমি পাই আছোঁ হয়নে এইবিলাকৰ বিনিময়ত আমি কিন্তু টকা দিব নালাগে আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত সেইকাৰণে কৈছে কি এইফালে কৈছে কি মুক্ত বস্তুবিলাকতো আমাৰ কি এভেইলেবল হয় ন মুক্ত বস্তু আমি কি আমি টকা দিব নালাগে মুক্তভাৱে পাওঁ আমি মানে বেছি পৰিমাণে পাওঁ হে কিন্তু আৰ্থিক বস্তুবোৰৰ কি যোগান চাহিদাতকৈ সীমিত কিন্তু আৰ্থিক বস্তুবোৰৰ কিন্তু কি যোগান কি চাহিদাতকৈ সীমিত কাৰণ আৰ্থিক বস্তুবোৰৰ কি সীমিত আৰ্থিক বস্তুবোৰ কি হয় মানুহে বেছিকৈ ইচ্ছা কৰে ল'বৰ কাৰণে মানুহৰ মানে চাহিদাটো বেছি ইচ্ছা কৰে ইয়াৰ মানে বেছিকৈ ডিমাণ্ড কৰে যে মোক এইটো চবেই মানে আৰ্থিক বস্তুৰ প্ৰতি কি হয় লোভটো বেছি যে চবকে লাগে কিন্তু কথাটো হ'ল কি আৰ্থিক বস্তুবোৰৰ মানুহে যি এটা কি বুলি কোৱা হয় তোমালোকৰ এইটো যিটো অনুপাতে বিচাৰে সেই অনুপাতে কিন্তু আমাৰ আৰ্থিক বস্তুবোৰ পোৱা নাযায় মানে সেই অনুপাতে যোগান ধৰিব নোৱাৰি চাহিদাটো বেছি মানুহৰ যি ইচ্ছা ক্ৰয় কৰাৰ যি ইচ্ছা বস্তু এটা কিনাৰ যি ইচ্ছা সেইটো কিনাৰ ইচ্ছাটো বেছি বিশেষকৈ যোগান ইয়াৰ সীমিত কাৰণ যোগান দিব নোৱাৰে দোকানী এজনে দোকানীবিলাকে মানুহে যিমান ইচ্ছা কৰে সেই অনুপাতে যোগান দিব নোৱাৰে কাৰণ বস্তুবোৰ সীমিত কাৰণ মানুহে আৰু সেই সীমিত হোৱা কাৰণে আৰ্থিক বস্তুবোৰ কি হয় আমি টকা দিব লগা হয় টকা দিয়াৰ বিনিময়ত আমি কি কৰোঁ আৰ্থিক বস্তুবোৰ পাওঁ সেয়েহে এনেধৰণৰ দৰ বা দাম সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে সেইকাৰণে মই তোমালোকক কৈছোঁ যে আৰ্থিক বস্তুবিলাকৰ কি হয় দৰ বা দাম থাকে আৰ্থিক বস্তুবোৰ তোমালোকে মুক্ত বস্তু নহয় তোমালোকে পইচা দি তোমালোকে কিনিব লাগিব তাৰপাছত কি হৈছে তোমালোকে এইটো পালাই তাৰপিছত উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ খাদ্য বস্তু আদি আৰ্থিক বস্তু মই তোমালোকক ক'লোঁ বিজুলীৰ পোহৰ কাৰেণ্ট তোমালোকে এটা পইচা দি কাৰেণ্ট দি আছে ইলেক্ট্ৰিচিটি তোমালোকে পইচা দিছা চ' তোমালোকে তাৰ বিনিময়ত কি পাইছা কাৰেণ্ট পাইছা মানে ইলেক্ট্ৰিচিটি পাইছা হয়নে নহয় বিজুলীৰ পোহৰ পাইছা গতিকে তোমালোকে এইবিলাক তোমালোকৰ আৰ্থিক বস্তু খাদ্য তোমালোকক মই দেখালোৱে যে বজাৰত ফল মূল তোমালোকে পইচা বিনিময়ত ফল মূল পাইছা হয়নে নহয় সেইটো খাদ্য পাইছা তোমালোকে পইচা দিয়াৰ বিনিময়ত বস্ত্ৰ ঠিক সেনেদৰে বস্ত্ৰ কাপোৰ তোমালোকে পইচা দি তোমালোকে দোকানৰ পৰা কিনিব লাগে এইবিলাক আমাৰ আৰ্থিক বস্তু তাৰপিছত কি হৈছে বস্তু পুনৰ ভোগ্য বস্তু কনজামশ্যন গুডছ আৰু উৎপাদক বস্তু প্ৰডিউচাৰ গুডছ বা মূলধন জাতীয় বস্তু কেপিটেল গুডছ এই দুটা ভাগত ভাগ কৰিব পাৰিম এতিয়া বস্তুক মই তোমালোকে অলপ আগতে পাইছা চাৰ্টখন তোমালোকে মনত ৰাখিবা বস্তুক তোমালোকৰ দুটা ভাগত ভগা হৈছে প্ৰথমতে কি ফ্ৰী গুডছ মুক্ত বস্তু মই তোমালোকক ক'লোঁ আৰ্থিক বস্তু বুলি ক'লোঁ এতিয়া সেই আৰ্থিক বস্তুকে মই তোমালোকে কি পাবা যে আৰ্থিক বস্তুক ভোগ্য বস্তু আৰু মূলধন জাতীয় বস্তু এই দুটা ভাগত ভাগ কৰা হৈছে এতিয়া ভোগ্য বস্তু মানে কি ভোগ্য বস্তুবোৰ হ'ল যে ভোগ্য বস্তুবোৰ প্ৰত্যক্ষভাৱে আমাৰ অভাৱ পূৰণ কৰে ভোগ্য বস্তুবোৰ কি আমি ভোগ্য বস্তুৰ দ্বাৰা আমি প্ৰত্যক্ষভাৱে কি আমাৰ অভাৱ পূৰণ কৰিব পাৰোঁ আমি ভোগ কৰিব পাৰোঁ আৰু এই ভোগ কৰাৰ বাবে আমি এইবিলাকক কি বুলি কওঁ ভোগ্য বস্তু বুলি কওঁ যিবিলাকে নেকি চিম্পুল ভাষাত ক'বলৈ গ'লে যিবিলাকে আমাক অভাৱ পূৰণ কৰে আমাৰ যিবিলাক বস্তুৱে আমাৰ অভাৱ পূৰণ কৰে আমি ভোগ কৰিব পাৰোঁ তেনেবোৰ বস্তুৱে কি বুলি কোৱা হয় ভোগ্য বস্তু বুলি কোৱা হয় কিন্তু মূলধন জাতীয় বা উৎপাদক বস্তুবোৰক উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় কিন্তু ইয়াতে তোমালোকে আৰু এটা পাইছিলা ন তোমালোকে মনত ৰাখিবা তোমালোকে চাৰ্টখন মনত ৰাখিবা ভোগ্য বস্তু আৰ্থিক বস্তু দেই মুক্ত বস্তুক কিন্তু আমি ভোগ্য বস্তু আৰু মূলধন জাতীয় বস্তুত নভগাওঁ আমি আৰ্থিক বস্তুকহে ভোগ্য বস্তু আৰু মূলধন জাতীয় বস্তুত ভগাওঁ গতিকে মূলধন জাতীয় বস্তু বুলি ক'লে তোমালোকে কি পালা যে মূলধন জাতীয় বস্তু বা উৎপাদক বস্তু যিবিলাক সেইবিলাক কি বুলি কোৱা হয় সেইবিলাক মানে কি যে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় যে মূলধন জাতীয় বস্তুৱে হওক বা উৎপাদক বস্তুবোৰ আমি কি কৰোঁ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰোঁ খেতি বাতি কৰাতেই হওক হয়নে বা যিকোনো উৎপাদন কাৰ্যতেই হওক আমি এই মূলধন জাতীয় বস্তু মূলধন মানে হ'ল কেপিটেল যন্ত্ৰপাতি যিবিলাক যন্ত্ৰপাতি এতিয়া খেতি বাতিত যন্ত্ৰপাতি ব্যৱহাৰ কৰা খেতি বাতিত যন্ত্ৰপাতি ব্যৱহাৰ কৰা মানে কি টেকন'লজি ব্যৱহাৰ কৰা মানে কি চিম্পুল তোমালোকে দেখিছা খেতি বাতিত কি ব্যৱহাৰ কৰে তোমালোকৰ এই ফটোখনত দিয়াই আছে মই তোমালোকক ক'লোৱেই ট্ৰেক্টৰ ন মূলধন জাতীয় বস্তু তাৰ মানে কি খেতি বাতিত যন্ত্ৰপাতি ব্যৱহাৰ কৰিছে যন্ত্ৰপাতি মানে কি এই ট্ৰেক্টৰৰ দ্বাৰা এটা টেকন'লজি ব্যৱহাৰ কৰিছে যন্ত্ৰপাতি ব্যৱহাৰ কৰিছে যন্ত্ৰপাতি মানে কি এই ট্ৰেক্টৰখনকে বুজাইছে মূলধন জাতীয় বস্তু গতিকে খেতি বাতিত এই মূলধন জাতীয় বস্তু বা কি হয় উৎপাদক বস্তু ব্যৱহাৰ কৰিছে কৰি আমাৰ কি হৈছে খেতি বাতি উৎপাদন কৰিছে গতিকে এইটো আমাৰ ট্ৰেক্টৰখন আমাৰ মূলধন জাতীয় বস্তু তাৰ পাছত কি হ'ল
তোমালোকে এইটো বস্তু বুজি পালা যে মূলধন জাতীয় বস্তু বা উৎপাদক বস্তুবোৰ কি উৎপাদন কাৰ্য ব্যৱহাৰ কৰা হয় তোমালোকে উদাহৰণ মই দেখাই দিলোঁ যে খেতি বাতিত কি কৰা হয় যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় যেনেকৈ উদাহৰণস্বৰূপে ট্ৰেক্টৰ এই ট্ৰেক্টৰ ব্যৱহাৰ কৰি আমাৰ খেতি বাতি কি কৰা হয় আমাৰ খেতি বাতিত খাদ্যবস্তু উৎপাদন কৰা হয় গতিকে এইবিলাকে আমাৰ মূলধন জাতীয় মূলধন মানে হ'ল তোমালোকৰ মনত ৰাখিবা কেপিটেল মানে যন্ত্ৰপাতি বা উৎপাদক বস্তু বুলি কোৱা হয় মূলধন জাতীয় বস্তুকে তাৰ পাছত কি হয় ভোগ্য বস্তু প্ৰস্তুত সামগ্ৰী ভোগ্য বস্তুবিলাক আমাৰ কি হয় প্ৰস্তুত কৰি উলিওৱা হয় গতিকে এইবিলাক কি হ'ল প্ৰস্তুত সামগ্ৰী আমি সদায় প্ৰস্তুত হিচাপে পাওঁ প্ৰস্তুত সামগ্ৰী হিচাপে পাওঁ তোমালোকৰ ফটো দেখাইছে এইটো ভোগ্য বস্তু ভোগ্য বস্তুবিলাক আমি কি কৰোঁ ভোগ কৰিব পাৰোঁ কাপোৰ পিন্ধি আমি শীত গৰম এই সকলোবিলাক দিনত আমি কি কৰোঁ ইয়াৰ পৰা ৰক্ষা পাব পাৰোঁ কাপোৰৰ যোগেদি আমি শীত তাপ আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ আমাৰ দেহৰ আমি যি ঠাণ্ডা লগা বা গৰম এইবিলাক আমি কাপোৰৰ যোগেদিয়ে আমি কি কৰোঁ পিন্ধি আমি আমাৰ অভাৱবিলাক পূৰণ কৰিব পাৰোঁ গতিকে কাপোৰটো হ'ল কি বস্তুটো হ'ল কি এটা ভোগ্য বস্তু আমি ভোগ কৰিছোঁ ইয়াৰ দ্বাৰা হয় নে নহয় আৰু বিশেষকৈ কি হৈছে এই বস্তুবিলাকক কি বুলি কোৱা হয় প্ৰস্তুত সামগ্ৰী এইবিলাক প্ৰস্তুত কৰি উলিওৱা হৈছে নে লাষ্টত এইবিলাক প্ৰস্তুত কৰি উলিওৱা হৈছে গতিকে আমি এইবিলাক সামগ্ৰীক আমি কি বুলি কওঁ ভোগ্য বস্তু বা প্ৰস্তুত সামগ্ৰী বুলিয়ে ক'ব পাৰোঁ তাৰপাছত কি হৈছে আৰু এটা কথা মনত ৰাখিবা তোমালোকক কৈছে যে ভোগ্য বস্তুবোৰে আমাৰ অভাৱ পূৰণ কৰে মই তোমালোকক ক'লোৱেই যে আমাৰ শীত তাপ এই সকলোবিলাক দিনত আমাক কাপোৰে আমাক কি কৰে আমাৰ অভাৱবিলাক পূৰণ কৰে হয়নে নহয় ঠাণ্ডাত আমি জাৰত আমি চুৱেটাৰ পিন্ধোঁ গৰমত আমি পাতল চলাবিলাক পিন্ধোঁ হয়নে নহয় গতিকে আমি সূতাৰ কাপোৰ পিন্ধোঁ গতিকে আমি কি হয় গতিকে আমি সকলোৱে এইবিলাক বস্ত্ৰ বা এইবিলাক ভোগ্য বস্তুৰ দ্বাৰা আমি কি কৰোঁ আমাৰ অভাৱবিলাক পূৰণ কৰিব পাৰোঁ তাৰপাছত কি হৈছে মূলধন জাতীয় বস্তুক অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয় এতিয়া মূলধন জাতীয় বস্তু কি বুলি কোৱা হয় অন্তৰ্বৰ্তী সামগ্ৰী বা ইণ্টাৰমিডিয়েট গুডছ বুলিও কোৱা হয় গতিকে তোমালোকে আজি থুলমূলকৈ বস্তুৰ বিষয়ে তোমালোকে বুজি পালা তোমালোকে এটা কথাই মনত ৰাখিবা আমি আচলতে সাধাৰণ অৰ্থত ক'ব গ'লে বস্তুটো তোমালোকে সাধাৰণ অৰ্থত ক'ব গ'লে তোমালোকে এনেকৈ ক'লা হয় যে আমি দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইবিলাকে হ'ল বস্তু কিন্তু অৰ্থবিজ্ঞানত তেনেকৈ নকয় অৰ্থবিজ্ঞানত কয় যে আমাৰ অভাৱ যিবিলাক সামগ্ৰী বা যিবিলাক সেৱা কাৰ্যই পূৰণ কৰে তেনেকুৱাবোৰকে আমি কি বুলি কওঁ বস্তু বুলি কওঁ আমাক সন্তুষ্টি যোনে প্ৰদান কৰে আমাৰ বস্তু বা সামগ্ৰীৰ দ্বাৰা বা আমাৰ সেৱা কাৰ্যবিলাকৰ আমাৰ মনত কি অভাৱবিলাক দূৰ হয় আৰু আমাৰ সন্তুষ্টি প্ৰদান কৰা হয় বস্তুৰ লগতে সেৱা কাৰ্যকো কি কৰা হৈছে বস্তু বা সামগ্ৰী হিচাপে ধৰা হৈছে বস্তুটো তোমালোকে গমেই পালা বস্তু বা সামগ্ৰী কি হয় দুটা ভাগত ভাগ কৰা হৈছে মুক্ত সামগ্ৰী আৰু মুক্ত সামগ্ৰী তোমালোকে বুজি পালা মুক্ত সামগ্ৰী মানে কি মুক্তভাৱে প্ৰদান কৰা হয় প্ৰকৃতিৰ পৰা পাওঁ আমি টকা দিব নালাগে ইয়াৰ বিনিময়ত যেনেকৈ সূৰ্যৰ তাপ পোহৰ এইবিলাক আৰু আৰ্থিক বস্তু হ'ল যিবিলাক নেকি আমি টকা দি ল'ব লগা হয় আমি টকা দিব লগা হয় আৰ্থিক বস্তুৰ বিনিময়ত আৰ্থিক বস্তু বুলি ক'লে তোমালোকে কি বুজি পাবা বিজুলীৰ পোহৰ খাদ্য বস্ত্ৰ আদি আৰ্থিক বস্তু গতিকে এইবিলাক তোমালোকে ইলেক্ট্ৰিচিটি হওক বা যি খাদ্য হওক বা কাপোৰ হওক এই সকলোবিলাক পাবৰ কাৰণে তোমালোকে কি বজাৰত টকা দিব লাগে আৰু টকাৰ বিনিময়ত তোমালোকে এই বস্তুবিলাক এই আৰ্থিক বস্তুবিলাক পাবলৈ সক্ষম হোৱা ঠিক তেনেদৰে আৰ্থিক বস্তুক কি বুলি ভগোৱা হৈছে মূলধন জাতীয় বস্তু আৰু ভোগ্য বস্তুবোৰ তোমালোকে চিম্পলি তোমালোকে কি বুলি ক'বা যে যিবিলাকে আমাৰ অভাৱ পূৰণ কৰে হয়নে নহয় আমি এইবিলাকৰ দ্বাৰা ভোগ কৰিব পাৰোঁ গতিকে আমাৰ যেনেকুৱা ভোগ্য বস্তু বুলি কি হ'ল বা অভাৱ পূৰণ কোনবোৰ বস্তুৱে কৰে যেনেকুৱা কাপোৰে আমাক কি কৰে ৰক্ষা কৰে শীত তাপ এই সকলোবোৰৰ পৰা আমাক ৰক্ষা কৰে এইবিলাক হ'ল আমাৰ ভোগ্য বস্তু আৰু এটা হ'ল মূলধন জাতীয় বস্তু মানে কি বা মূলধন জাতীয় বস্তু বা উৎপাদক বস্তু বোলে এইবিলাকে কি কৰে উৎপাদন কাৰ্য সহায় কৰে মূলধন মানে মই তোমালোকক ক'লোৱেই কেপিটেল মানে তোমালোকৰ যন্ত্ৰপাতিৰ বিষয় মূলধন জাতীয় মানে যন্ত্ৰপাতি আৰু উৎপাদক বস্তু মানে সেই একে মূলধন জাতীয় বা উৎপাদক বস্তু একে গতিকে উৎপাদক বস্তুবোৰক আমি কি কৰোঁ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰোঁ যেনেকৈ তোমালোকে দেখিছা খেতি বাতিত কি কৰা হয় মূলধন জাতীয় মানে এই যন্ত্ৰপাতি মানে কি ট্ৰেক্টৰে হওক বা উৎপাদক বস্তু সেই একে যন্ত্ৰপাতি বা ট্ৰেক্টৰ এই সকলোবিলাক বস্তু আমি কি কৰোঁ ব্যৱহাৰ কৰি আমি আমাৰ কি কৰিব পাৰোঁ আমি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে ইয়াক আমাৰ কি বুলি কোৱা হয় উৎপাদক বস্তু বুলি কোৱা হয় ঠিক আছে আজিলৈ ইমানখিনিয়ে নেক্সট ভিডিঅ'ত আমি বাকী মৌলিক বিষয়সমূহ জানিব চেষ্টা কৰিম আজিৰ কাৰণে এইখিনি ধন্যবাদ